টুকটুকিৰ ৰাজপথত ওলাই আহিল ৩ শতাধিক মৃত মহিলা। হয়, আপুনি ঠিকেই শুনিছে, টুকটুকিৰ ৰাজপথত ওলাই আহিল ৩ শতাধিক মৃত মহিলা। মৃত মহিলা কেনেকৈ জীৱিত হৈ ৰাজপথত ওলাই আহিল শুনিলে আপোনাৰ চকু কপালত উঠিব। এই মহিলাসকলক কোনে সজালে মৃত? হয়, এই মহিলাসকলক কাগজে পত্ৰেৰে মৃত সজালে টুকটুকি গাঁৱৰ গাঁও প্ৰধান আবুল হুছেইন আৰু জীৱিকা সখী ৰেহেনা বেগমে। মুখ্যমন্ত্ৰীৰ উদ্যমিত আঁচনিত মৃত বুলি দেখুওৱা হ'ল এইসকল মহিলাক। এইসকল মহিলা গোটৰ সদস্য। প্ৰায় 19খন গোটৰ মহিলাই আজি একত্ৰিত হৈ গাঁওবুঢ়া আৰু জীৱিকা সখীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে। ঘেৰাও কৰিলে জীৱিকা সখীৰ ঘৰ। এই ঘটনাই ৰাজ্যজুৰি চৰকাৰী আঁচনিসমূহত হোৱা অনিয়মৰ বিষয়টো পুনৰ এবাৰ প্ৰত্যক্ষ কৰি তুলিছে। টুকটুকিৰ এই মৃত মহিলাসকলৰ আন্দোলনে এতিয়া প্ৰশাসনৰ চকু খোল খাব নেকি? এই প্ৰশ্ন এতিয়া সাধাৰণ জনতাৰ মাজত। আপনি কোনটো গোটৰ সদস্য? মই টুকটুকি ডালিমি RFG গোটৰ। কি হৈছিল আপোনালোকৰ? কি হৈছিল? আমাৰ মানে গোটৰ সদস্য যে আছে ফৰ্ম যে এটা দিলে 10,000 টকীয়া, এতিয়া ফৰ্ম দিলে আমাৰ সব সদস্যৰ ভিতৰত বিতৰণ কৰিলে। বিতৰণ কৰাৰ পিছতে টকা দিছোঁ, ফৰ্মটো ফিল আপ কৰিছে, কৰি সি জমা দিছে। গাঁওবুঢ়া আহিছে, আহি পেলাই গাঁওবুঢ়াৰ লগত ফটো মাৰিছে, ফটো চটো মাৰি পেলাই নিছে। নিয়াৰ পিছত এতিয়া এনেকৈ আছে, মামাই কৈ আছে চেক দিব বুলি দিয়া নাই, এতিয়া চেক দি আছে। দিয়াৰ পিছতে সি আমি ফোন কৰিছোঁ যে ৰেহেনা বাইদেউ আমাৰ নামকেইটা আহিছেনে? পিছত সি ক'লে যে নাই, এতিয়া তোমালোকৰ নাম অহা নাই, পিছৰ লিষ্টত আহিব। পিছত মই কৈছোঁ যেন আমি সকলোৱে ক'লোঁ যেন লিষ্ট যেতিয়া ফৰ্ম আহি গ'ল লিষ্টটো, এতিয়া কি আকৌ লিষ্ট দিবনে? সি ক'লে দিব। মই কৈছোঁ যে নাই, সকলোৱে ক'লে যে নাই, যিটো আহি গৈছে আৰু কেতিয়াও নিদিয়ে। পিছত কি এনেকৈ কৈ আছে, কোৱাৰ পিছতে এতিয়া গাঁওবুঢ়া কৈ আছে আমি সকলো মানুহ মৃত্যু মানুহেতো কেতিয়া গোট চলাব নোৱাৰে। আমাৰ মানুহ গৈছে, কাগজ পত্ৰ যি লিখিছে, জীৱিত মানুহ কেনেকৈ মৃত ক'ব পাৰে? এই কথাটো সেইটোৱে কোনে লিখি দিছে জীৱিত মানুহ? গাঁওবুঢ়া আৰু চেষ্টি গাঁও প্ৰধানে লিখি দিছে জীৱিত মানুহ মৃত বুলি। ৰেহেনা খুদিলে কৈছে গাঁওবুঢ়া কৰিছে, গাঁওবুঢ়াক খুদিলে কয় ৰেহেনা কৰিছে। এতিয়া আমাৰ এইটোৱে আহ্বান জনাইছো, আমাৰ চেক লাগিব, আমাৰ সকলো মানুহে জীৱিত কৰিব লাগিব আৰু 10,000 টকীয়া চেকটো দিব লাগিব। আমাৰ চেকটো লাগিব। কেইটা গোট আছে ইয়াত? আমাৰ ইয়াত 19টা গোট আছে। গোটেইকেইটা গোটে পইচা পোৱা নাই? এটা গোটো পোৱা নাই চেক, এতিয়া নামেই অহা নাই লিষ্টত। কোনো কাক জনাইছে? কাৰোবাক জনাইছে নাই? আমি এতিয়া কাকো জনোৱা নাই। এতিয়া আজি প্ৰথম যদি জনাব লাগে ক'ত যাব লাগে, আমি গোটেই মানুহ যাম। 1.5 লাখ টকা তোমালোকৰ গোটত দি দিম। তেতিয়া CRC বাইদেৱে কৈছে আপুনি যে এইবিলাক কথা কৈ আছে কেইজন গোটক দিব? এজনক দিলেতো সব গোটই লাগিব। অলৰেডি গাঁওবুঢ়া আপোনালোকক মৃত বুলি দেখুৱাইছিলে, দেখুৱাইছে মৃত্যু বুলি। মৃত মানুহ কেনেকে দিয়ে আমাক 1.5 লাখ টকা? আৰু গাঁওবুঢ়া কোন পৰা আনি দিব টকা? গোট পৰা আনি দিব, দিব মানে সেয়া মৃত্যু বুলি কৈছে যে সেইটো কাৰণে। এতিয়াতো বহুত গোট আছে, CRC কৈছে কেইজন গোটক দিব আপোনাহঁতে, আপুনি দিব, সেইবিলাক কথা নক'ব। তেতিয়া সেইকাৰণে আত্মসহায়ক গোটৰ এইটো বাবে সেইকাৰণে আমাৰ টকাটো হ'লে চৰকাৰক আবেদন জনাওঁ, আমাক জীৱিত কৰিব লাগে। আমি যে মৃত্যু হৈ গৈছোঁ, তে মানুহবিলাক যে আমি আছোঁ, ক'ৰ পৰা আছোঁ, আমাক জীৱিত কৰিব লাগে। কেনেকৈ মৃত্যু কৰিছে সেইটো আমাক জীৱিত কৰিব লাগে। আমি যে মৃত্যু হৈ গৈছোঁ, আমি য'তে যাওঁ কিবা এটা অনুদান বা কিবা এটা কৰ্মত যাওঁ, আমিতো চব মৃত্যু হৈ আছোঁ, আমি একো নাপাওঁ। চৰকাৰেও জানি আছে আমি মৃত্যু হৈ আছোঁ, সেইকাৰণে আবেদন জনাইছোঁ। জীৱিকা সখীৰ নাম কি? জীৱিকা সখীৰ নাম কি? ৰেহেনা না। হয়, আমি কাৰণ মানে আমাৰ গোটটো মানে 19টা গোট, টুকটুকি গাঁৱত মানে 19টা গোট আছে। ব্লক দিং ব্লক।
এতিয়া মানে গাগৰা মানে আমাৰ টুকটুকি গাঁৱৰ যিমানখিনি মানে গোটৰ মহিলা আছে চবকে মানে মৃত বুলি দি দিছে সেইকাৰণে মানে আমি মানে 10,000 টকা চেকটো পোৱা নাই এতিয়া মানে আমাৰ এটাই মানে আহ্বান জনাইছোঁ যে আমাৰ 10,000 টকা লাগে আৰু আমি বহুদিন ধৰি মানে গোটটো চলাই আছোঁ সেইকাৰণে মানে তাৰ পিছৰ পৰা মানে এটা অনুদান পোৱা নাই এইটো ফাৰ্ষ্ট অনুদান পাই আছোঁ সেইকাৰণে মানে আমাৰ 10,000 টকীয়া চেকটো লাগিবই আৰু ৰাইজেও চাই আছে বহুত আশাত আছিলোঁ মানে 2 বছৰ মানে হয় গছটো দিছে 2 বছৰ প্ৰায় হৈ গৈছে এতিয়া মানে চেক দি আছে এতিয়া মানে আমি চেক নাই এতিয়া মানে আজি মানে ফাৰ্ষ্ট মানে আপোনালোকক মাতিছোঁ তাৰপিছত মানে য'ত যাব লাগে আমি যাম কিন্তু আমাৰ মানে CRC ৰেহেনা বাইদেউ আৰু মানে গাগৰাটো চেঞ্জ হ'ব লাগে সুধিছোঁ গাগৰা সুধিছোঁ যে আমি জীৱিত মানুহ তেনেহ'লে মৃত বুলি আপুনি কিয় দিছে গাগৰা কৈ আছে যে 1.5 লাখ টকা দি দিম তোমালোকে হুলস্থুল নকৰিবা আমাক দি দিব ৰেহেনাও কৈ আছে আপোনালোকক মানে আমি সকলোকে কৈছে যে তোমালোকে মানে হুলস্থুল নকৰিবা ক'তো নাযাবা আমি তোমালোকক 1.5 লাখ টকা দি দিম এতিয়া আমি 1.5 লাখ টকা কিয় ল'ম আমি মৃত মানুহ 1.5 লাখ টকা কিয় ল'ম 19টা গোটৰ মানুহ আছে ইয়াত আপোনালোকে চাওক কিমান মানুহ আৰু বহুত দুখীয়া মানুহ 1-2 টকাকৈ জমা কৰি মানে লোনৰ কিস্তিকেইটা মাৰি যাওঁ কিন্তু ৰেহেনা কয় যে 20,000 টকা লাগিবই আৰু এটা কথা মানে 1 লাখ টকা চেক 1 লাখ টকা লোন দিলে বা 2 লাখ টকা লোন দিলে তাক মানে 10,000 15,000 টকা দিবই লাগে কিয় দিব লাগে ৰেহেনাক দিব লাগে CRC বাইদেউ মোৰ নাম নুৰজাহান বেগম মই জোনতৰা গোটৰ